চাওক ঋতুমণি প্ৰথমতে ক'ব লাগিব যুদ্ধৰ আচলতে প্ৰভাৱ চিলিণ্ডাৰৰ পিছত এইবাৰ পেট্ৰল ডিজেলত পৰা দেখিবলৈ পোৱা গৈছে। সেয়া আমি কালি বিয়লি ভাগৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন যিসমূহ তেল ডিপু আছে সেইসমূহত অভাৱনীয় কিছু পৰিৱেশ দেখিবলৈ পাইছিলোঁ। আৰু আজিৰ তাৰিখতো মহানগৰীৰ কেইবাটাও পেট্ৰল পাম্প ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। তাৰ মূলতঃ কাৰণ হৈছে যে তেওঁলোকৰ যি ষ্টক থাকে সেয়া ষ্টক ইতিমধ্যে শেষ হৈ গৈছে। 3 দিনৰ যি তেওঁলোকৰ বিক্ৰী সেই 3 দিনৰ বিক্ৰী একেদিনাই অৰ্থাৎ কালিৰ নিশাটোতে কালি বিয়লি ভাগৰ পৰা নিশা প্ৰায় 11 বজালৈকে প্ৰত্যেকটো তেল ডিপুত যি অভাৱনীয় ভিৰ সেই ভিৰৰ পিছত কিন্তু কেইবাটাও পেট্ৰল পাম্প গুৱাহাটী মহানগৰীৰ বৰ্তমান মুহূৰ্তত বন্ধ হৈ আছে। বৰ্তমান আমি বেলতলা ছাৰ্ভে এটা পেট্ৰল পাম্পত আছোঁ। এই পেট্ৰল পাম্পটোত পেট্ৰল আছে, যাৰ বাবে এনেধৰণে এই মুহূৰ্তত যদি আমি দেখুৱাওঁ পুৱাৰ ভাগৰ পৰা যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছেহি। তেওঁলোকে তেল ভৰাবৰ বাবে এনেকৈ শাৰী পাতিছে। যিটো পৰিৱেশ আমি সেই ক'ভিডকালীন পৰিস্থিতিত দেখিছিলোঁ, যিটো পৰিৱেশ আমি সেই কা আন্দোলনৰ সময়ত দেখিবলৈ পাইছিলোঁ যে ৰাইজে এটা নিৰ্দিষ্ট সময়ত ওলাই আহি শাৰী শাৰীকৈ তেল ভৰায়, ইয়াত কিন্তু কোনো ধৰণৰ পৰিৱেশ সেই দিনৰ আমি পৰিৱেশ আচলতে ইয়াত দেখিবলৈ পাইছোঁ। কাৰণ হঠাৎ কালিৰে পৰা ৰাইজৰ মাজত শংকা হৈছে যে যেনেকৈ চিলিণ্ডাৰৰ নাটনি এক প্ৰকাৰ আজিৰ তাৰিখত গুৱাহাটীৰ প্ৰত্যেকখন বিপণীত দেখিবলৈ পোৱা যায় বা প্ৰত্যেকটো যি চিলিণ্ডাৰ ডিষ্ট্ৰিবিউশ্যন কৰা তেওঁলোকৰ এজেঞ্চি আছিলে সেই এজেঞ্চিসমূহত যেনেধৰণৰ পৰিৱেশ অস্বাভাৱিক পৰিৱেশ আজিৰ তাৰিখতো মহানগৰীত দেখিবলৈ পোৱা গৈছে, সেই একেই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ পেট্ৰল পাম্পসমূহত। জুৰো দৰে কেইবাটাও পেট্ৰল পাম্পৰ কথা যদি আমি উল্লেখ কৰোঁ তেনেহ'লে ইণ্ডিয়ান অইলৰ এটা পেট্ৰল পাম্পৰ বাহিৰে বাকীকেইটা কিন্তু আজিৰ তাৰিখত পুৱাৰ ভাগত আমি যিমান দূৰ খবৰ লৈ আহিছোঁ তেওঁলোকৰ ওচৰত ষ্টক নীল বুলি কৈছে। প্ৰায় 3 দিনৰ পেট্ৰল তেওঁলোকৰ একেদিনাই বিক্ৰী হৈছে। আৰু এই যি বৰ্তমান বেলতলাস্থিত যিটো পেট্ৰল পাম্পত আছোঁ তাৰ যদি পৰিৱেশটো আপোনালোকে চাই এনেকৈ দীঘলীয়া শাৰী, সেয়া লাগিলে দুচকীয়া বাহনেই হওক বা 4চকীয়া বাহনেই হওক, প্ৰত্যেকগৰাকী লোকেই নিজৰ নিজৰ বাহনত এক প্ৰকাৰ ফুল টেংকি তেল ভৰাবৰ বাবে পুৱাৰে পৰা শাৰী পাতিছে। আৰু তেওঁলোকে এক প্ৰকাৰ শংকাত আছে যে যি যুদ্ধৰ প্ৰভাৱ পৰিছে সেই যুদ্ধৰ প্ৰভাৱৰ বাবে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'ব নেকি বা হ্ৰাস, পেট্ৰল ডিজেলৰ কিছু নাটনি হ'ব নেকি, সেয়া আচলতে শংকা এক প্ৰকাৰ ৰাইজে কৰিছে। যদিও বা মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে যে কোনো ধৰণৰ তেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই, পৰ্যাপ্ত যি ষ্টক থাকিব লাগে সেয়া এক প্ৰকাৰ মজুত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ সেই কথাত যেন কোনো লোকে পতিয়ন যাব বিচৰা নাই, কোনো লোকে যেন তেওঁৰ কথা মানিব বিচৰা নাই। আমি পোনে পোনে যিসকল গ্ৰাহক আহিছে তেওঁলোকৰ কাষলৈ যাম। দাদা, যিহেতুকে দীঘলীয়া শাৰী তাৰ মাজতে তেল ভৰাবলৈ আহিছে পুৱাৰ ভাগতে, কি শংকা হৈছে? মানে পেট্ৰল ডিজেল নাটনি হ'ব বুলি ভাবিছেনে তেনেকুৱা কিবা? হয়, তেনেকুৱা এটা ধাৰণা হৈছে, কিন্তু তেওঁলোকে কৈ আছে যে তেল আছে, ইমান চিন্তা কৰিব নালাগে। প্ৰত্যেকটো তেল ডিপুতে আমি এই পৰিৱেশটো দেখিছোঁ। হয় হয়, প্ৰত্যেকটো তেল ডিপুতে এইটো পৰিৱেশ হৈ আছে। আৰু এই বিষয়ে মানুহে ভাবি লৈছে যে সেনেকুৱা এটা মানে যে হ'ব নেকি, সেইকাৰণে এই তেল ভৰাবলৈ ওলাই আহিছে মানে। নিশ্চয়কৈ মই অকণমান জানিম, যিহেতু অহা হৈছে হয়তো ফুল টেংকি ভৰাবৰ বাবে অহা হৈছে, শংকা নে কি, কিহৰ বাবে অহা হৈছে এনেকৈ ওলাই? নাটনি হোৱাৰ বাবে ভাবিছোঁ আৰু এনেকুৱা প্ৰব্লেম হ'ব বুলি আহিছোঁ আৰু পিছত কি হয় নাজানো আৰু। নিশ্চয়কৈ আমি এনেকৈ পৰিৱেশ দেখুৱাইছিলোঁ, এখন এখনকৈ বাহন ইতিমধ্যে তেলসমূহ ভৰাই থকা হৈছে। দাদা, অকণমান আপোনাৰ পৰাও জানিম, আপুনিও হয়তো তেল ভৰাবৰ বাবে আহিছে, দীঘলীয়া শাৰী, প্ৰত্যেকটো পেট্ৰল পাম্পতে আমি এনেধৰণৰ পৰিৱেশ দেখিছোঁ। কিহৰ বাবে ৰাইজ এনেকৈ ওলাই আহিছে বুলি ভাবে? এটা খবৰ শুনিছোঁ যে আপোনাৰ তেলৰ নাটনি হ'ব পাৰে, সেইবাবে অকণমান মানে আগতে অলপ ভৰাই থৈ দিছোঁ তেল, আৰু সেয়াই আৰু যাতে মানে আৰু যিহেতু অলপ চলপ মানে উৰা বাতৰি তেনেকুৱা টাইপৰ গম পাইছোঁ, গতিকে কি প্ৰব্লেম হয় গম পোৱা নাই, গতিকে তাৰ বাবে আগতে অলপ তেল ভৰাই দিছোঁ, সেইটো কাৰণে আহিছোঁ। নিশ্চয়কৈ মই একেটা প্ৰশ্ন আপোনাৰ কাষলৈ, আপুনিও যিহেতু আহিছে, একেটা পৰিৱেশে আমি প্ৰত্যেকটো তেল ডিপুত দেখিছোঁ, যথেষ্ট সংখ্যক লোক ওলাই আহিছে তেল ভৰাবৰ বাবে। কালিৰে পৰা এইটো পৰিৱেশ, আপুনিও আহিছে। তেলৰ দাম বাঢ়িব পাৰে, তো ভৰাই লোৱাটো ভাল আমাৰ কাৰণে, নিশ্চয়কৈ আমি কিছু আগুৱাই যাম। পুলক মহন্ত, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে।